মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 8ৰ অনুশীলনী 6ৰ চিৰ 1 নম্বৰ প্ৰশ্নৰ পৰা। 1 নম্বৰ প্ৰশ্ন দিছে পূৰণ ফল ওলোৱা। কৈছে 2 × 2/3। চলা এইটো দিছে 2 × 2/3। গতিকে এইটো যেটো কাটাৰি কৰিব নোৱাৰো, তলত 3 আছে 3, তাৰপিছত চবা 2 2 গুণ 4। এইটো মিশ্ৰ বৰ্ণত লিখিব পাৰিম। মিশ্ৰ বৰ্ণত লিখিলে তোমালোকে এনে কৰিবা 4 3 দি 4 কেইবাৰ যাব? একবাৰ। 3 1 গুণ 3, 4 পৰা 3 গেলে 1। তলত কিমান আছে? 3। আমি ভাগফলটো কিমান পাইছো? 1। ভাগফলটো কিমান পাইছো? 1। ঠিক এইটো হৈছে আমাৰ 2 এর 1 নম্বৰটো এনসার। 2 নম্বৰত দিছে 5 × 7/15। 5 দি 15 কেইবাৰ যাব? 3 বাৰ। ওপৰত 7, তলত কিমান? 3। এইটো যদি মিশ্ৰ বৰ্ণত লিখো 3 আছে তলতটো চেঞ্জ নহয়। 3 দি 7 কেইবাৰ যাব? 2 বাৰ। 3 2 গুণ 6, বাকি থাকিল কিমান? 8। তো হৈছে 2 নম্বৰটো এনসার। 3 নম্বৰত আছে 10 × 17/30। 0 আৰু 0 কেনসেল। তাহলে কিমান থাকিল? 3। ওপৰত 17, তলত 3। এইটো মিশ্ৰ বৰ্ণলৈ লোৱা। 3 দি 70 কেইবাৰ যাব? 5 বাৰ। 2 বাকি। তলত আছে 3। ভাগফলটো কিমান? 5 আৰু ভাগশেষটো কিমান? 2। এইটো হৈছে 3 নম্বৰটোৰ এনসার। 4 নম্বৰত দিছে 4 × তলত আছে 8। 8 1 গুণ 8, 8 1 9। 4 দি 8 কেইবাৰ যাব? 2 বাৰ। তেতিয়াহ'লে ওপৰত কিমান থাকিল? 9, তলত 2। এইটো মিশ্ৰ বৰ্ণত নিব পাৰিবা। 2 দি তলত 2 আছে 2 লিখিবা। 2 দি 9 কেইবাৰ যাব? 4 বাৰ। 2 4 গুণ 8, বাকি থাকিল কিমান? 1। 5 নম্বৰ 3 মস্ত 12 ভাগৰ 7 × 9। সো এইটো ভাঙি লোৱা। প্ৰথমত 12 আছে 12। 12 3 গুণ 36। 36ৰ লগত 7 প্লাস কৰিলে কিমান হ'ব? 41 × 9। 3 দি 3 3 গুণ 9, 3 4 গুণ 12। 4 3 1 গুণ 3, 3 4 গুণ 12। এইটো মিশ্ৰ বৰ্ণত নিব পাৰিবা। 4 দি 12 যাব 3 বাৰ। এটা 0 আহিব, 0 দিবা। তলত আছে 4। 4 দি কেইবাৰ গেছে? 12 20 30 বাৰ। আর তলত আছে কিমান? 3। এইটো হৈছে 5 নম্বৰটোৰ এনসার। 6 নম্বৰটো দিছে 2 সমস্ত 35 ভাগৰ 8 × 17। এইটো ভাঙি ল'বা। 35 আছে। 35 লগত 2টো যোগ পূৰণ কৰিলে কিমান হ'ব? 70। 70 লগত 8টো যোগ 78 × 14। হাতে দি যাব 7 2 গুণ 14, 7 5 গুণ 35। তলত আছে 5। ওপৰত 2 এর লগত 78 পূৰণ কৰিলে 2 8 গুণ 16, 2 7 গুণ 14 কে হৰণ কৰা। 5 দি 15 3 বাৰ, বাকি থাকিল 6। তাৰপিছত 0 ইয়াতে 0 দিবা। 5 3 গুণ 15 0। 6 বাকি থাকিল। ঠিক তলত আছে 5। 5 দি কেইবাৰ গেছে? 30 আৰু তলত আছে 6। 7 নম্বৰত চাবা 15 × 1 সমস্ত 9 77/9। 15 × ভাঙি ল'বা এইখিনি 9। 9 1 গুণ 9, 9 হাতে কিমান? 16। 3 যাব 3 5 গুণ 15, 3 3 গুণ 9। তলত আছে 3। 16 5 গুণ কিমান? 80। এইটো মিশ্ৰ বৰ্ণলৈ লোৱা। এনেকৈ 3 2 গুণ 6, 0 দিবা। ইয়াতে 0 দিবা। তলত আছে 3। 3 দি কেইবাৰ গেছে? 20 বাৰ। 3 দি কেইবাৰ গেছে? 20 বাৰ। বাকি কিমান আছে? 20। ওপৰতো 20 দিবা। এইটো হৈছে 7 নম্বৰটো এনসার। 8 নম্বৰ দিছে 20 × 2 সমস্ত 3/50। 20 × এইটো ভাঙি ল'বা। তলত আছে 50। 50 লগত 2টো পূৰণ কৰিলে কিমান হ'ব? 100 আৰু 3 103। 0 0 কেনসেল। ওপৰত তলত আছে 5।
2 3 গুণ 6 2 শূন্য গুণ 0 2 1 গুণ 2 এইটো মিশ্ৰ ঘনলৈ নিব পাৰিবা তলত আছে 5 5 দি 20ক 4 বাৰ আৰু ইয়াতে চাবা এটা শূন্য দিবা ইয়াতে এটা শূন্য দিব পাৰিম তলত 6 বাকি ওপৰত কিমান 40 আৰু ভাগশেষটো কিমান 6 গতিকে 8 নম্বৰটো হ'ব 40 সমস্ত 6/5 এইটো হৈছে 8 নম্বৰটোৰ এনসার 9 নম্বৰ দিছে 4 সমস্ত 16 ভাগৰ 9 ইনটু 24 ভাঙি লোৱা 16 4 গুণ কিমান 64 64ৰ লগত 9 যোগ কৰিলে 9 4 13 7 কিমান হ'ব 73 ইনটু 24 8 3 গুণ 24 8 2 গুণ 16 তলত 2 ওপৰত 3 3 গুণ 9 3 7 গুণ 21 এটো ভাঙিবা তলত 2 এটো হৰণ কৰিবা 2 2 একবাৰ এটা শূন্য দিবা ইয়াতে এটা শূন্য দিবা 2 10 গুণ 20 নটো নমাই আৰু এটা শূন্য দিব পাৰিবা আৰু এটা শূন্য সো 2 দি 1ক 200 যোগ 9 200 তাৰ মানে কেইবাৰ গেছে 100 ওপৰত হ'ব 9 তাহলে 2 ৰ লগত 100 পূৰণ কৰিলে 200 যোগ 9 নহয় 19 হ'ব 19 এইটো হৈছে 9 নম্বৰটোৰ আনসার 10 নম্বৰত আছে 3 সমস্ত 13 ভাগৰ 1 ইনটু 26 চলা এটো ভাঙি লবা প্ৰথমে তলত আছে 3 3 ৰ লগত 13 টো পূৰণ কৰিলে 39 একে কিমান হ'ব 40 ইনটু 26 13 দি 26ক 2 বাৰ 2 দি 40ক 240 গুণ কিমান হ'ব 80 80 এইটো হৈছে 10 নম্বৰটোৰ আনসার গতিকে আজিৰ ভিডিঅ'টো এইখিনি ইয়াৰ পিছৰ ভিডিঅ' 2ৰ পৰা আলোচনা কৰিম গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ